हेलो एभ्रिवान সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালো আশা কৰো সকলো ভালে আছে আজি আকৌ পুনৰ এটি নতুন ভিডিঅ' আৰম্ভ কৰিছো আশা কৰো সকলোৱে ভিডিঅ'টি চাই ভাল পাব লগতে শেষলৈকে চাব বুলি আশা ৰাখিলো আজি মানে হঠাতে আকৌ মা ঘৰলৈ যাবলৈ পাইছো দেই বহুত কেইদিনৰ পৰা মানে যাম বুলি ভাবিয়ে আছিলো মিলাব পৰা নাছিলো আজি ওলাইছো আৰু কিয়নো ওলাইছো কি কথা ঘৰত গৈ গম পাই আছে এনেদৰে মানে হঠাতে কেতিয়াবা যাবলৈ পালে মনটো ভাল লাগে নহয় নকৰো সেইদিনা আহিছিলো হে এমাহ হোৱাই নাই আজি আকৌ ওলাই লৈছো মনটো ভালো লাগিছে বাৰু এনেদৰে পটক যাবলৈ পাইছো আৰু নহলেনো ক'ত যাবলৈ পালে অকমান সুবিধা এটা পাইছো আৰু ঘৰলৈ যাবলৈ সেইকাৰণে ঘৰত ভিডিঅ'টি তেনেকৈ আৰম্ভ নকৰিলো এতিয়া ইয়াত আহি পিনে ৰাস্তাতে আৰম্ভ কৰিছো মানুহজনে ৰখাইছে গাড়ীখন মানে কিবা এটা ল'বলৈ গৈছে মই বোলো ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিলো সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু ঘৰতলৈনো আজি হঠাতে কি কাৰণে ওলাই আছো ভিডিঅ'টি চাই থাকিলে গম পাব সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু বহুত কেইদিনৰ মূৰত ভিডিঅ' এটি আৰম্ভ কৰিছো সকলোৱে ভিডিঅ'টিত মৰম দিব বুলি আশা ৰাখিলো আৰু ভিডিঅ'বিলাক চাবলৈ মানে সময় পোৱা নাই মই যাৰ ভিডিঅ' চাই থাকো একেবাৰে বেয়া নাপাব মানে কিছুমান কাৰণত মানে ভিডিঅ' চাব পৰা নাই আৰু কিনো কাৰণত মই ভিডিঅ'বিলাক চাব পৰা নাই পিছত কম বাৰু লাহে দিয়ে এতিয়া ঘৰলৈ গৈ লওঁ ঘৰত আৰু কি কাৰণতনো গৈছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিলে গম পাব সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ সৌফালে আমাৰ দেখানো হাই গৈ দিয়া দেখানো আজি আকৌ এনাই ঘৰলৈ যাব ওলাইছোঁ গৈ দিয়া আমি কেলে ওলাইছো ভিডিঅ'টি চাই থাকিলে গম পাব গৈ দিয়া গৈ দিয়া মই চুলি কাটিলো নহয় গৈ দিয়া কোনে কাটি দিলে গৈ দিয়া টকলা হলো গৈ দিয়া মোক কেনেকুৱা লাগিছে ক'ব দেই আপোনালোকে আমি এতিয়া এনাই ঘৰলৈ যাওঁ দেই ভিডিঅ'টি চাই থাকিব দেই সকলোৱে এনাই ঘৰত আকৌ লগ পাইছো দেই বাই বাই দিদি আকৌ এইফালে আমি ঘৰ আহি পোৱা অলপ সময় হ'ল কিন্তু ভিডিঅ'হে কৰা নাই মানে ভাত পানী খাই লৈ আজৰি হ'লোঁ এতিয়া ভিডিঅ'টি আৰম্ভ কৰিছোঁ মা ঘৰলৈ আহিলেতো জানেই আৰু ভিডিঅ' কৰিবলৈ মন নাযায় ভাত খাই আজৰি হ'লোঁ এতিয়া গধূলি হ'বই হ'ল পঢ়ি আছোঁ আমি আহি পোৱা মানে 12:30মান বজাতেই পালোহি বাৰু চাহ খালোঁ ভাত খালোঁ তাৰপিছতহে এনেদৰে ভিডিঅ'টি আৰম্ভ কৰিছোঁ দেহানুক শুবলৈ ক'লোঁ কিন্তু দেহানুৱে নুশুলে আজিকালি মানে অভ্যাসটো তাৰ বেয়া হৈ গৈছে দিনত মানে নুশুৱে তাৰপৰা গধূলিখিনি সময়তে শুই থাকে মানে তাৰপৰা ৰাতিটো শুই থাকে আকৌ সোনকালে উঠিলে এইফালে দেহানুৱে মাহীয়েকৰ লগত লুকা ভাকু খেলি আছে ধুনীয়াকৈ মই অকণমান এনেদৰে ভিডিঅ' কৰি আছোঁ আৰু কি কাৰণত আহিছোঁ ঘৰলৈ পিছত কৈ আছোঁ বাৰু দেই চাই থাকক কালি ভিডিঅ'টি কণ্টিনিউ কৰা নহ'ল গধূলি সময়ত চাহ খালোঁ ভাত খালোঁ আকৌ ভিডিঅ' নকৰিলোৱে আৰু কালি আজি ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰিছোঁ এইফালে দেউতা বৰ্তা দেহানুৱে আমাৰ মানুহজনক গাড়ী ধোৱা চাই আছে যিহেতু চৰকাৰী পানী মানে 7:30মান বজাত দিয়ে আৰু যিহেতু চাফা পানীখিনি আইৰণ নাই সেইকাৰণে আমাৰ ঘৰলৈ আহিলে মানে প্ৰত্যেকবাৰে মানুহজনে গাড়ীখন ধুই লয় আৰু যিহেতু আমাৰ ঘৰটো ৰাস্তা কাষতে ধূলিবোৰ পৰে যে সেইকাৰণে ইয়ালৈ আহিলে সুবিধা পাই ধুয়ে লয় আৰু গাড়ীখন হৈছে এতিয়া ৰাতিপুৱা দৃশ্য এইফালে চৰকাৰী পানী দিছে এইফালে সুবিধাই পায় চেণ্ডেল পৰিলে ল'ৰাটো গাড়ী ধুইছে এইফালে এনায়েকে নাতিনীয়েকৰ ভাঙি লৈছে আৰু এইফালে আমাৰ ভণ্টি স্কুল আছে আজি কি পৰীক্ষা আছে কৈ দে আকৌ চাবজেক্ট নেজানে হেনো তাই নেজানে দেই ৰাইজসকল এইফালে আমাৰ মানুহজনে গাড়ী ধুইছে এইফালে আমি অহা কাৰণটো মানে এইফালে নদৰা দেই আমাৰ নদৰা বিয়া পাতিলে এইফালে চৰকাৰী পানী এতিয়া সুবিধা পাইছে যে তাৰ আৰু সুবিধা আনকালে মই টিঙে আনি দি এইবাৰ আমাক পাত্তা নাই দিয়া হেৰি আকৌ সেইটো বুলি কয় হাই কৈ দিয়া সেইফালে আমাৰ বৰ্তা বাৰীলৈ যাবলৈ ওলাইছে আজি যিহেতু শনিবাৰ দিন বাৰীলৈ সোনকালে যাবলগীয়া হৈছে ভাত নোখোৱাকৈ ওলাইছে সেয়াই আৰু এইফালে আমাৰ আৰিয়ান বেটা এইফালে আমাৰ নদৰা আৰু বেলেগ এইবিলাক মানুহক চাওঁগৈ বোলক এইফালে আমাৰ দেউতা বাৰীলৈ যাব আৰু দেউতাই ভাত খাই মেলি লাহে ধীৰে আজি শনিবাৰ নহয় হয় নাই দেউতা শাক ছিঙিব লাগিব আজি কাইলৈ দেওবাৰ নিব লাগিব আমাৰ বৰমা
বৰমায়ে পূৰা কাম কৰিছে মানে বাৰীলৈ এতিয়া পানী নিব লাগিব যে বটলত পানী বটল এইবোৰ ইগন'ৰ কৰিব মানে ওলকবি এতিয়া ঘৰত শাক পাচলি হ'লে আৰু ক'বই নালাগে এইফালে ওলকবি বাকলিখিনি গাহৰি আছে যে চাফ চিকুণ কৰিব বাৰু মানে হেৰি গাহৰি দানা সিজাব ওলকবি পাত এইফালে আমাৰ মাতাজীয়ে কিবা বনাইছে এতিয়া বইল কৰি লৈছে নেকি ওলকবি মটৰো ধোঁৱা ওলাইছে ৰাতিপুৱা সাজৰ কাৰণে দেই আমাৰ যিহেতু মানুহ সৰহীয়া ৰুটি ফুটি নাই আৰু ভাতকে খোৱা হয় আৰু বইল কৰি লৈছে তাৰপৰা তেল মাৰি দিব হয় নাই ভাতটো হৈ গ'ল আমাৰ আৰাম ঘৰলৈ আহিলে আৰামৰ দিন নবৈ পালা নহয় কেনেকুৱা লাগিছে কৈ দিয়া আকৌ এতিয়া আৰু আৰাম আগতেনো মই কাপোৰকে জাপিব পাইছিলোঁ এতিয়া নবৈয়ে পালে নহয় চব কৰি মেলি দিয়া পাত্তাই নিদিয়েও আজিকালি বোৱাৰীয়েকক পায় আমাৰ ন ছোৱালী মুখখন দেখাই দিয়া আকৌ দিয়া এইফালে আমাৰ নটো অহা নাই লগতে নাথাকেই ইভাগে আকৌ লগতে থাকে দেই এতিয়া আঁতৰি গৈ আছে আমাৰ সদস্য এগৰাকী বাহিৰলৈ অহা নাই এইপিনে আমাৰ আৰিয়ান বেটা এইপিনে হাই কেতিয়া কাটনো তহঁতৰ দুইটা একেই হৈছে আৰু মামীয়েক আৰু হেৰিয়েক ভাগিনীয়েক তললৈ মুখ কৰি আছে সিহঁতি দুইটাই লেতেৰা ই আকৌ লেতেৰাবোৰ চোৱা এইফালে মানুহজনে চাইছে মোবাইল আৰু সোঁফালে বৰমা গৈছে বাৰীলৈ বুলি যিহেতু আজি শনিবাৰ দিন শাক চিঙাৰ দিন বহুত বেছি মানে শাক হৈ গ'লে মানে মানুহ লগাই দিয়ে যে সেইকাৰণে মানুহখিনি যিহেতু দিনটো থাকিব সেইকাৰণে বৰমায়ে মানে ভাত বনাই দিবলৈ বুলি কৈছে আৰু আমি ঘৰলৈ অহা কাৰণটো গম পালেই নহয় মানে সদস্য এগৰাকী আমাৰ ঘৰত বাহিলে দেই মানে ভাই বোৱাৰী পালোঁৱে আমি কিন্তু ওপৰত 3জন ককায়েক থাকিলে দেই কিন্তু উপায় নাই জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হৈ যায় কোনো ক'ব নোৱাৰি সৰু ডাঙৰ লগত কথা নাই যি কি নহওক নতুন জীৱনৰ পাতনি মেলিছে ভালে কুশলে থাকক সিহঁতি তাকে কামনা কৰোঁ সকলোৱে লগত মিলিজুলি যিহেতু আমাৰ ঘৰৰ মানুহখিনিও সৰহৰীয়া সেইকাৰণে সকলোৰে লগত মিলিজুলি তাইও থাকক আৰু সিও থাকক আৰু ভাই বোৱাৰী বুলি কৈছোঁ ই মোৰ কোন হয় আগৰ পৰা যিসকলে মোৰ ভিডিঅ' চাইছে সেইসকলে গম পায় তাৰপিছত এইফালে আমি পাছবেলা সময়ত গোটেইকেইটা ফুৰিবলৈ বুলি ওলাইছোঁ অকণমান যিহেতু ভণ্টিও পৰীক্ষা চলি আছে 12টাত শেষ হয়হে 12:30 ঘৰত গৈ পালেগৈ 1টামান বজাত গোটেইকেইটা আমি ছোৱালী মই দেহানু ভণ্টি আৰু মানুহজনে গোটেইকেইটা অকণমান পাছবেলা সময়কণত ফুৰি আহোঁগৈ বুলি ওলাই লৈছোঁ আৰু তাইও যিহেতু আমাৰ ঘৰলৈ অহাৰ পৰা তেনেকৈ ওলাই যোৱা হোৱাই নাই নহয় সেইকাৰণে আমিও আহিলোঁ যিহেতু অকণমান ফুৰিও অহা হ'ব বুলি ওলাই লৈছোঁ এতিয়া আৰু ক'ত গৈছোঁ কি কথা ভিডিঅ'টি শেষলৈকে চাই থাকিব তেতিয়াহে গম পাব আৰু স্মৃতি হিচাপেও থাকক বুলি অকণমান ভিডিঅ' কৰি ৰাখিছোঁ লগতে আপোনালোকৰ মাজলৈও আগবঢ়াইছোঁ আপোনালোকেও সকলোৱে মৰম দিব আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এইফালে মানে আমি য'ত আহিছিলোঁ আহি পালোঁহি আমাৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয় সেয়েহে ইয়ালৈ আহিম বুলি আমি গোটেইকেইটা পাতিলোঁ আহিছোঁ বগৰী চাপৰিলৈ বুলি বগৰী চাপৰি নামটো চাগে প্ৰায় চিনি পায় আৰু বহুতে আহিও পাইছে মোৰ ভিডিঅ' চোৱা যদি কোনোবাই আহি পাইছে বগৰী চাপৰিলৈ কমেণ্ট কৰি জনাবচোন দেই আৰু ইয়ালৈ মানে বৰমাকো অনা কথা আছিলে কিন্তু বৰমায়ে যিহেতু আজি শনিবাৰ দিন বাৰীলৈ যাবলগীয়া হ'ল সেইকাৰণে অনা নহ'ল মা বাৰু ইয়ালৈ আহি পাইছে বৰমা কেতিয়াবা আহিব আৰু আমিও যিহেতু যোৱাগৈ হ'ব সেইকাৰণে ইয়ালৈকে অকণমান ফুৰিবলৈ বুলি আহিলোঁ আৰু ভিডিঅ'টি অকণমান স্মৃতি হিচাপে থাকক বুলি কৰি ৰাখিছোঁ তাৰপিছত আমি টিকেট কাটি মেলি ভিতৰলৈ গোটেইকেইটা সোমাই আহিলোঁ আৰু সোমাই আহি দেখিছোঁ মানে বগৰী গছ ঢেৰ আছে সেইকাৰণে চাগে বগৰী চাপৰি নাম দিলে এই ঠাইডোখৰ আৰু বহুত বেছি আহল বহল ঠাইডোখৰ পিকনিক খোৱা মানে খাবলৈ মানে বহুত বেছি ভাল ঠাইডোখৰ আৰু মোৰ ভিডিঅ' চোৱা কোনোবা যদি আহি নাইপোৱা আহিব ঠাইডোখৰ ইমান ধুনীয়া চাওকচোন আৰু নাহিলেও মোৰ ভিডিঅ'টিৰ যোগেদিয়ে চাওক এইডোখৰ বগৰী চাপৰি ঠাইডোখৰ ইমান ধুনীয়া ঠাই আৰু আমি ভাবিছিলোঁ কি আজি সিমান বেছি চাগে মানুহ নহ'ব আজিচোন প্ৰায়ে মানুহ হৈছে আৰু যিহেতু বছৰো শেষ হ'ব হৈছে ডিচেম্বৰৰ আজি 27 তাৰিখ বছৰৰ শেষতো আহিব আৰু জানুৱাৰীটো নতুন বছৰ বুলিও আহিব আৰু ভাল ঠাইডোখৰ বহুত বেছি ভাল চাৰিওফালে বগৰী গছ ইমান বেছি ধুনীয়া ঠাইডোখৰ চাওকচোন আৰু সকলোৱে চাগে বহুত আগতীয়াকৈ আহিলে আমিহে মানুহ চানুহ নহ'ব এনেই অকণমান ফুৰি আহোঁগৈ বুলিহে ওলাই অহা এইফালে চাওক ঠাইডোখৰ যিহেতু বহুত বেছি আহল বহল আমি এতিয়া গোটেইকেইটাই
খোজকাঢ়ি আছোঁ আৰু এনেই। তাৰপিছত সকলোখিনি মাত মানে মিউট কৰিবলগীয়া হৈছে, কিয়নো মানে সকলোৱে এনজয় কৰিছে, বক্স আনিছে নিজে নিজে, কাৰো মাত কোনো নুশুনে মানে, বক্সত গান শুনিছে, নাচিছে বাগিছে, পূৰা এনজয় কৰিছে আৰু আমি এইফালে গোটেই চাৰিওকাষ ফুৰিছোঁ সেয়াই আৰু দেই। এইবোৰ বগৰী গছ বুলি কয়। চলেছা আমি যিহেতু দুপৰীয়া খোৱা সময়তেই আহিছোঁ, সেইকাৰণে মানে ঘৰতে পটাপট লুচি পুৰি, আলু ভাজি, কণী দম তেনেকেই বনাই আনিলোঁ। যিহেতু ভণ্টিও স্কুলত আছিলে, অহাও দেৰি, ইয়াত বনাই মেলি খাবলৈ দেৰি হৈ যায় যে, সেইকাৰণে আৰু অহা কথাও নাছিলে, পটাপট তেনেকৈ বনাই আনিলোঁ। আৰু এতিয়া আমি খাবলৈ বুলি লৈছোঁ আৰু সকলোৱে পানীতো নামিছে, পানীত ফটো মাৰিছে, ফটো মেইন নহয় জানো। আমি ল'ৰাৰ লগত পানীত বাৰু তেনেকৈ নাই নমা, আৰু সোঁফালে সকলোৱে নাচিছে বাগিছে। আমি এনেদৰে মানে চিম্পুলকৈ এনজয় কৰিছোঁ আৰু খাবলৈ বুলি বহিছোঁ। আৰু ঘৰত বনাই আনিবও পাৰে, কোনোবাই যদি আহিব বিচাৰে ইয়াতো বনাই মেলি খাব পাৰে, খালি টাইম লৈ আহিব লাগিব আৰু সেয়াই। আমি গধূলি আগে মানে বগৰীচাপৰিৰ পৰা ওলাই দিলোঁ। এতিয়া আমি আমাৰ আৰু এডোখৰ ঠাইত সোমাইছোঁ। ইয়াতো তাৰ বগৰীচাপৰি নিচিনাই হ'ব, মানে পূৰা জংঘল আছিলে ঠাইডোখৰ। চাওকচোন, আমাৰ গাঁৱৰ ওচৰতে গুৰিমাৰি বুলি কয়, এই ঠাইডোখৰো তেনেকুৱা বগৰীচাপৰি নিচিনাই হ'ব। এইবছৰ চাগে বেছি মানুহ নহ'ব, অহা বছৰ মানকৈ মানে বগৰীচাপৰি নিচিনাই হ'ব। আৰু আমি কেতিয়াবা আকৌ ঘৰলৈ আহিলে ইয়ালৈ আহিব পাৰিম। আৰু এই পাৰে যদি আমি নৈ পায়ে গৈ থাকোঁ, আমাৰ ঘৰে পামগৈ সেইফালে, আৰু এই পায়ে গ'লে বাৰীয়ে পামগৈ, ওচৰতে আৰু আমাৰ ঘৰৰ মানে মানুহবিলাকৰ, গাঁৱৰ মানুহবিলাকৰ আৰু ওচৰ চুবুৰীয়া মানে সুবিধা হ'ব। আৰু ওচৰতে যিহেতু এনেকুৱা এটা পৰিৱেশ বনাইছে, আৰু পূৰা জংঘল আছিলে, এতিয়া ইমান ধুনীয়া কৰি দিলে চাওকচোন। আমিও পিছত কেতিয়াবা আহিব পাওঁ, সেইকাৰণে এনেদৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। ইয়াতো সোমাই যাওঁ বুলি ক'লোঁ আৰু ইয়াতো সোমালোঁ, আৰু এতিয়া ঘৰলৈ যাওঁ। আকৌ পিছত লগ পাই আছোঁ দেই। কালি আৰু ভিডিঅ'টি কণ্টিনিউ কৰা নহ'ল, যিহেতু আহি পাওঁতে গধূলি হ'ল আৰু ভাগৰো লাগিল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। পাছদিনাখনৰ দৃশ্য, 10:30মান বজাত আমি এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। আহোঁহে আকৌ ঘৰলৈ যাবলৈ হৈ এনায়েক, মাহীয়েক, মামীয়েক গোটেইখনে এতিয়া বাই বাই দিছে। বৰমা বাৰু নাই, এফালে গ'ল, যাবতো লাগিবই, ছোৱালী মানুহৰ জীৱন। আগতে বেয়া লাগিছিলে বহুত বেছি, আৰু এদিন থাকোঁ লাগিছিলে। আজিকালি সিমান এটা বেয়া নালাগে আৰু অভ্যাস হৈ গ'ল। আৰু আজি ভিডিঅ'টি ইমানতে সামৰি, যদি ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰাৰ লগতে নতুনকৈ অহাসকলে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে একেবাৰে ভিডিঅ'টি শেষলৈকে চালে সকলোকে বহুত বেছি ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।